প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে 4জন সাধু আৰু এজন চোৰ। এখন নগৰত 4জন সাধু আছিল আৰু সাধুকেইজনে নগৰখনৰ পৰা অকণমান দূৰৰ এখন হাবিত ধ্যানত বহি আছিল। হাবিখনত বহি থকা 4জন সাধুৱে প্ৰত্যেকেই নিজৰ নিজৰ সিদ্ধিৰে ধ্যানত বহি আছিল। এদিনাখনৰ কথা। এদিনাখন সেইখন ৰাজ্যৰে ৰজাই মহাৰাণীক ক'লে, মহাৰাণী, আমাৰ পুত্ৰ চাওঁতে চাওঁতেই ডাঙৰ হ'ল। ৰাজ্যৰ পৰিচালনাৰ কাৰণে জ্ঞানৰো প্ৰয়োজন। তেতিয়াহে ৰাজ্যৰ প্ৰজাৰ কল্যাণ হ'ব। সেয়েহে ভাবিছোঁ আমাৰ পুত্ৰক জ্ঞান আহৰণৰ কাৰণে কোনোবা সাধু মহন্তৰ ওচৰলৈ পঠিয়াম। কথাষাৰ আপুনি ভালেই ভাবিছে, কিন্তু আমি এতিয়া আমাৰ পুত্ৰক জ্ঞানৰ কাৰণে বহুত দূৰ দেশলৈ পঠিয়াব লাগিব। মই বাৰু মোৰ পুত্ৰক এৰি কেনেকৈ থাকিম? ভাবিয়েই কিবা বুকুখন বিষাই কৈছে। মহাৰাণী, তুমি এনেয়ে চিন্তা কৰিছা। আমাৰ ৰাজ্যৰ হাবিখনতেই 4জন সাধু মহন্ত থাকে। আমি আমাৰ পুত্ৰক তালৈকেই পঠিয়াম। আমি তাকেই কৰা ভাল হ'ব। বুজিছা, কাইলৈ মই এবাৰ সাধু মহন্তসকলৰ ওচৰলৈ গৈ আহিম। ভালেই হ'ব। এনেদৰে ৰজা আৰু ৰাণী দুয়ো কথা পাতি আছিল। সেইদিনাখনেই এজন চোৰে ৰাজসভাত চুৰ কৰিবলৈ বুলি আহিছিল আৰু সেই চোৰজনে ৰজা আৰু ৰাণীয়ে পাতি থকা কথা সকলো শুনিলে। তেতিয়াই চোৰজনে এটা কথা ভাবিলে, মই চুৰ যদি কৰোঁ ধৰাও পৰিব পাৰোঁ। যদি মই সাধু মহন্ত হৈ যাওঁ কথাই নাই। আৰু যদি মই ৰাজকুমাৰক মোৰ শিষ্য কৰিব পাৰোঁ তেতিয়া মোৰ চুৰ কৰাৰ প্ৰয়োজনেই নহ'ব। সেই কথাকে থিৰাং কৰি পিছদিনাখন চোৰজনে গেৰুৱা বস্ত্ৰ পিন্ধি হাবিৰ অভিমুখে ৰাওনা হ'ল। কোনোবাই যদি সোধে মই আনক কি উপদেশ দিম? মই এটা বুদ্ধি কৰোঁ। তেনেকৈ ভাবি চোৰজনে হাবিত বহি থকা সাধু মহন্ত কেইজনক এজন এজনকৈ সুধিবলৈ আৰম্ভ কৰিলে। প্ৰভু, কল্যাণ কেনেকৈ হয়? কল্যাণ, কাৰো অন্তৰত দুখ নিদিবা। সকলোৰে অন্তৰত ভগৱান থাকে। আৰু প্ৰভু? আৰু একোৰেই প্ৰয়োজন নাই। এই কথাষাৰি সকলো কল্যাণ হ'ব। প্ৰভু, মই কল্যাণ বিচাৰোঁ, কিবা উপায় কওক। কেতিয়াও মিছা নকবা, সদায় সঁচা কবা। লাগিলে শিৰচ্ছেদ হৈ যাওক। যেনেকে দেখ, যেনেকে শুন, যেনেকে বুজ, তেনেকেই কবি। সঁচাৰ সমান কল্যাণ নাই, মিছাৰ সমান পাপ নাই। আৰু প্ৰভু? আৰু প্ৰয়োজন নাই। প্ৰভু, মোৰ কল্যাণ কেনেকৈ হ'ব? কল্যাণ কোনো সংশয় নথকা কথা। ৰাম নাম জপ কৰা। ৰাম নামেই হাৰ, ৰাম নামেই তৰিব ভৱ সংসাৰ। ৰাম নাম ললেই কল্যাণ হ'ব। আৰু প্ৰভু, কিবা উপায়? আৰু একো উপায়ৰ প্ৰয়োজনেই নাই। প্ৰভু, কল্যাণ কেনেকৈ হয়? মই কল্যাণ বিচাৰোঁ। ভাই, এক ঈশ্বৰত শৰণ হোৱা। তোমাৰ আত্মা তাৰেই অংশ। যেনেকৈ বিবাহৰ পাছত এজনী কন্যাই এক বিশ্বাস কৰে যে মই আৰু কুমাৰী নহয়, তেনেকৈয়ে তোমাৰ আত্মাৰ অধিকাৰীও ঈশ্বৰ। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। প্ৰভু, আৰু কিবা কাম? আৰু একো কাম নাই। ইয়া কৰিলেই কল্যাণ হ'ব। ছদ্মবেশধাৰী চোৰজনে
চাৰি সাধু মহন্তৰ পৰা চাৰিষা কল্যাণৰ কথা শিকি মহাৰাজে আহালৈ বাট চাই হাবিখনৰে অকণমান আগত গৈ বহি থাকিলগৈ। কিছু সময়ৰ পাছত সেই ঠাইখিনিলে মহাৰাজ আহিল আৰু মহাৰাজে হাবিত বহি থকা চাৰি সাধু মহন্তক সোধা পোছাৰ আৰম্ভ কৰিলে। মহাৰাজে হাবিৰ মাজত থকা চাৰি সাধু মহন্তক সোধা পোছা কৰাৰ পাছত দেখিবলৈ পালে যে সেই চাৰি সাধু মহন্তৰ অকণমান আঁতৰত পঞ্চমজন সাধু মহন্ত বহি আছে। তেতিয়াই মহাৰাজে সেই পঞ্চমজন সাধু মহন্তৰ ওচৰলৈ গ'ল। মহাৰাজে পঞ্চমজন সাধু মহন্তৰ ওচৰলৈ গৈ ক'বলৈ ধৰিলে, হে সাধু বাবা, অনুগ্ৰহ কৰি মোক কল্যাণৰ কথা কওকচোন। মহাৰাজে বাৰে বাৰে প্ৰশ্ন কৰিছে যদিও ছদ্মবেশী হৈ থকা সেই সাধু মহন্ত চোৰজনে ধ্যানত মগ্ন হৈ থকা অভিনয় কৰিব ধৰিলে আৰু অৱশেষত মহাৰাজে বহু প্ৰাৰ্থনা কৰাত ছদ্মবেশী চোৰজনে লাহেকৈ তাৰ দুচকু মেলিবলৈ আৰম্ভ কৰিলে। কওকচোন মহাৰাজ, কিয় আহিব লগা হ'ল মোৰ ওচৰলৈ? হে সাধু বাবা, অনুগ্ৰহ কৰি মোক কল্যাণৰ কথা কওকচোন। মই যেনেকৈ কম তেনেকৈ কৰিবিনে? অঁ সাধু বাবা, মই তাকেই কৰিম। কল্যাণ, কাৰো অন্তৰত দুখ দিব নেলাগে। বাবা, আৰু কিবা? কেতিয়াও মিছা ক'ব নেলাগে। বাবা, আৰু কিবা কওক। সদায় ৰাম নাম জপ কৰিব লাগিব। বাবা, আৰু? এক ঈশ্বৰত শৰণ হ'ব লাগিব। বাবা, আৰু কিবা উপদেশ? সদায় সাধু সংগৰ আদেশ মানিব লাগিব, তেতিয়াই কল্যাণ হ'ব। মহাৰাজ বৰ সৰল স্বভাৱৰ আছিল। তেখেতে নেজানিছিল যে সাধু মহন্তকনো কেনেকৈ চিনিব পাৰি। বাকী সাধু মহন্তবোৰতকৈ এইজন অকণমান ওপৰ শ্ৰেণীৰ। তাৰ পাছত মহাৰাজ ৰাজপ্ৰসাদলৈ ঘূৰি আহিল। সেইদিনাখন ৰাতিও চোৰজনে পুনৰ ৰাজপ্ৰসাদলৈ আহিল। আগদিনা নিচিনাকৈয়ে মহাৰাজ আৰু মহাৰাণীয়ে পাতি থকা কথাবোৰ শুনিব ধৰিলে। মহাৰাজ আহিলে, কি হ'ল তাত? বুজিছা মহাৰাণী, হাবিখনত ভাবিছিলোঁ 4জনহে সাধু মহন্ত আছে, কিন্তু তাত দেখোন 5জন সাধু আছে। কি কৰিলে আপুনি তাত? মই গৈ সাধু মহন্তসকলক কল্যাণৰ কথা সোধাত প্ৰথমজনে ক'লে, কাৰো অন্তৰত দুখ নিদিবা। দ্বিতীয়জনে ক'লে, কেতিয়াও মিছা নকবা। তৃতীয়জনে ক'লে, ৰাম নাম জপ কৰিবলৈ। চতুৰ্থজনে এক ঈশ্বৰত শৰণ হ'বলৈ ক'লে। কিন্তু পঞ্চমজনে 4জনে কোৱা সকলো ক'লে, আৰু পঞ্চমটো কথা এইটো ক'লে যে সদায় সাধু মহন্তৰ কথা পালন কৰিব লাগে। আমি তেনেহ'লে পঞ্চমজনৰ ওচৰলৈ আমাৰ পুত্ৰক জ্ঞানৰ কাৰণে পঠিয়াব লাগিব। সৰল স্বভাৱৰ মহাৰাজ আৰু মহাৰাণীৰ এই আলোচনা শুনি চোৰৰ অন্তৰত এক অবুজ বেদনা জাগি উঠিল। মই মিছাকৈ কওঁতেই মহাৰাজে শ্ৰদ্ধা কৰিছে। সঁচা যদি কওঁ তেন্তে কি হ'ব? মই আজিৰ পৰা 4জন সাধু মহন্তই কোৱা সকলোৱে পালন কৰিম, কিন্তু পঞ্চমটো কথা তেতিয়াই পালন কৰিম যেতিয়াই এজন বিশেষ ভাগৱতপ্ৰাপ্ত সাধুক লগ পাম। মহাৰাজৰ দৃঢ় বিশ্বাস আৰু শ্ৰদ্ধা দেখি চোৰৰ হৃদয় সলনি হ'ব ধৰিলে। তেতিয়াই সি এজন সত্য প্ৰকৃত সাধু মহন্ত হোৱাৰ মনেৰে হাবিৰ অভিমুখে ৰাওনা হ'ল। তেতিয়াই সি সাধু মহন্ত বিচাৰি ওলাল। সি প্ৰথমৰে পৰা চোৰ আছিল দেখি সেইকাৰণে সি যিকোনো সাধু মহন্তক বিশ্বাসত ল'ব পৰা নাছিল, আৰু তেতিয়াৰে পৰা এজন শুদ্ধ আৰু সত্য সাধু মহন্ত হোৱাৰ স্পৃহা আৰু বেছি বাঢ়িব ধৰিলে। এদিন চোৰজনৰ উচিত সময় দেখি স্বয়ং ভগৱানে এজন সাধু মহন্তৰ ৰূপত তাৰ ওচৰলৈ আহিল, আৰু সেই ভগৱানৰূপী সাধু মহন্তজনৰ প্ৰভাৱ চোৰজনৰ ওপৰত পৰিল।
এই সাধুজনক দেখি যেন মোৰ আত্মাই কিবা শান্তি অনুভৱ কৰিছে। এইজনেই হয় মোৰ মনে বিচাৰি ফুৰা সাধুজন। তেতিয়াই তেওঁ ভগৱানৰূপী সাধু মহন্তজনৰ ওচৰলৈ আহি সেও হৈ পৰি ক'ব ধৰিলে, প্ৰভু, মোক দয়া কৰা, মোক দীক্ষা দিয়ক। আপুনি যেনেকৈ কয় মই তাকেই কৰিম। মই যেনেকৈ কওঁ তই তেনেকৈয়ে কৰিবি, সঁচাই কৈছনে? হয় প্ৰভু, মই সঁচাই কওঁ। তেন্তে এক কাম কৰ, তাৰ পাছত মই দীক্ষাৰ মন্ত্ৰ দিম। যিয়ে কাৰোৰে অন্তৰত কষ্ট নিদিয়ে তাৰ মূৰটো শিৰচ্ছেদ কৰি আন। যি সদায় সঁচা কয় তাৰ মূৰটো শিৰচ্ছেদ কৰি আন। যিয়ে সদায় ৰাম নাম জপ কৰে তাৰো মূৰটো শিৰচ্ছেদ কৰি আন। আৰু যিয়ে এক ঈশ্বৰত অৰ্পণ তাৰ মূৰটোকো শিৰচ্ছেদ কৰি আন। এই 4টা মূৰ শিৰচ্ছেদ কৰি আনিলে তেতিয়াই মই তোক দীক্ষা দিম। এই 4টা ধৰ্ম পালন কৰা ব্যক্তি দেখোন ওচৰৰ হাবিখনতেই বহি আছে। মই তালৈ গ'লেই সহজতেই 4টা মূৰ পাই আহিম। প্ৰভু, মই এতিয়াই গৈছোঁ, এতিয়াই আহিছোঁ। হে, মই দেখোন কাৰোৰেই অন্তৰত দুখ নিদিওঁ। তেনে অৱস্থাত মই কাৰোবাৰ ডিঙি শিৰচ্ছেদ কৰিব ওলাইছিলোঁ। নাই, এয়া মই কেতিয়াও কৰিব নোৱাৰোঁ। তেতিয়াই চোৰজনৰ জ্ঞানৰ প্ৰাপ্তি হ'ল আৰু খৰধৰকৈ দৌৰি দৌৰি আহি ভগৱানৰূপী সাধু মহন্তজনৰ ওচৰ পালেহি। ক'ত মোৰ কেইটা? প্ৰভু, মই কাৰোৰেই অন্তৰত দুখ নিদিওঁ। মই সদায় সঁচা কওঁ। মই ৰাম নাম জপ কৰোঁ। মই এক ঈশ্বৰত শৰণ। এই সকলোবোৰ গুণেই মোৰ লগত আছে। সেয়ে মই মোৰ মূৰটোৱেই শিৰচ্ছেদ কৰি আপোনাক দিম। বছ, হ'ব, মই তোক দীক্ষাৰ মন্ত্ৰ দিছোঁ। ভগৱানে দীক্ষা দিয়াৰ পাছত চোৰজনে এজন প্ৰকৃত সত্য সাধু মহন্তলৈ পৰিৱৰ্তন হ'ল। এইদৰে চোৰজনে চুৰ কৰি 4টা কল্যাণৰ কথালৈ হৃদয়ংগম কৰি ভগৱান প্ৰাপ্তি হ'ল। আৰু যদি আমিও এই 4 কথা হৃদয়ংগম কৰিব পাৰোঁ তেনেহ'লে কথাই নাই। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।